নেতাজী ভাৱনা মঞ্চ আৰু অসম নাগৰিক মঞ্চৰ যুটীয়া উদ্যোগত গণধিক্কাৰ কাৰ্যসূচী। হোজাইত অনুষ্ঠিত হয় এক উত্তাল গণধিক্কাৰ প্ৰতিবাদী কাৰ্যসূচী। হোজাই প্লে বয় ক্লাবৰ পৰা ওলোৱা হয় এই প্ৰতিবাদী সমদল। হাতত প্লে কাৰ্ড লৈ হোজাই চহৰৰ মাজমজিয়া অতিক্ৰম কৰি নেতাজী কৰ্ণাৰত উপস্থিত হয়। সংগ্ৰামী নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিৰুদ্ধে সাংসদ নগেন ৰায়ে কৰা মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ। মিছা আৰু অসন্মানজনক মন্তব্যৰ বিৰুদ্ধে ধিক্কাৰ দি সাংসদজনে উচিত শাস্তিৰ দাবী জনায়। এবং বিজেপি দলের কাছে দাবি বিজেপি দল থেকে তাকে বহিষ্কার করতে হবে। ভারতবর্ষ স্বাধীনতা সংগ্রামের অন্যতম নায়কের নাম নেতাজি। নেতাজি আন্দোলনের কারণেই ব্রিটিশ ভারতের পৰা ভাগিবলগীয়া হৈছিল। আমি যদি বুৰঞ্জীৰ পাত উলটাই চাওঁ তেনেহ'লে দেখিম ব্ৰিটিছে ভাবিছিল 1948 চনৰ জুন মাহত ভাৰত এৰি গুচি যাব। কিন্তু নেতাজীয়ে যেতিয়া আজাদ হিন্দ ফৌজ গঠন কৰি ইম্ফললৈকে আহিল, মৈদামত প্ৰথম ভাৰতৰ তিৰংগা পতাকা উত্তোলন কৰিলে, তেতিয়া ব্ৰিটিছে ভাবি লৈছে আৰু আমাৰ সময় নাই, আমি ভাৰত এৰিব লাগিব। সেইটো আছিল 1945 চন। তাৰপিছত ব্ৰিটিছে এটা ভুৱা প্ৰচাৰ কৰি দিলে তাই হাকো বিমান দুৰ্ঘটনাত নেতাজীৰ মৃত্যু হৈছে বুলি ভাবিছিল। এইটো প্ৰচাৰ কৰি দিলে ৰাজবাড়ীৰ পৰা স্পষ্টীকৰণ দিয়া হৈছে তেওঁ ৰাজবাড়ীৰ বংশধৰ নহয়। তেওঁ কৈছে আজাদ হিন্দ ফৌজ নেতাজীৰ বাপেকৰ নেকি। তেওঁ কৈছে ভাৰতীয় সৈন্য যিসকল ব্ৰিটিছৰ অধীনত কাম কৰিছিল, প্ৰথম মহাযুদ্ধত জাপানৰ হাতত বন্দী হৈছিল, সেই সৈন্যসকলক জাপানে সুভাষৰ ওচৰত দি দিছিল আৰু তেতিয়া তেওঁ যুদ্ধ কৰিছিল। গতিকে আজাদ হিন্দ ফৌজ নেতাজী সুভাষৰ বাপেকৰ নহয় বুলি তেওঁ মন্তব্য কৰিছে। আমি তেওঁক কম যে আপুনি ভালকে বুৰঞ্জী পঢ়িব, ভালকে বুৰঞ্জী পঢ়ি মন্তব্য কৰিব। নেতাজী সুভাষৰ পূৰ্বে ৰাসবিহাৰী বোস জাপানত গৈছিল। 80 বছৰ পিছত ভাৰতৰ সাংসদৰ একজন সাংসদ